Dear students, hope you are well. During this coronavirus pandemic, you should always wear your masks properly, maintain physical distance, and wash your hands regularly. Now we are going to give you the meaning of the lesson for class 5, the joy of helping. The name of the lesson is joy of helping. Lesson 2 for class 5. In the earlier video, we gave you the reading of this lesson, and now we are going to give you the meaning of the lesson. আজি তোমালোকক মই ক্লাছ 5ৰ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজীৰ 2 নম্বৰ লেসনটো দা জয় অফ হেল্পিংৰ এই পাঠটোৰ অৰ্থ দিবলৈ ওলাইছো। আশা কৰোঁ তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু ইয়াৰ অৰ্থটো বুজিবলৈ যত্ন কৰিবা। দ্য জয় অফ হেল্পিং, সহায় কৰাৰ আনন্দ। The school bell rang. বিদ্যালয়ৰ বেলটো বাজি উঠিছিল। Raju, Nita and Gita rushed to school as they were getting late. Raju, Nita আৰু গীতা দেৰি হোৱাৰ বাবে বিদ্যালয়লৈ খৰখেদাকৈ গৈছিল। The morning assembly was about to begin. Morning assembly মানে তোমালোকে জানা, morning assembly মানে হৈছে প্ৰাতঃসভা। যেতিয়া কিছুমান মানে মানুহ একেলগে গোট খাই সেইটো এছেম্বল হোৱা বুলি কয়। তাৰ পৰাই এছেম্বল শব্দৰ পৰা এছেম্বলিটো আহিছে। গতিকে ইয়াতে কৈছে দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। প্ৰাতঃসভা আৰম্ভ হোৱাৰ সময় হৈছে। সামহাউ দে মেনেজ টু জইন দ্য এছেম্বলি। সিহঁতে কেনেবাকৈ এই প্ৰাতঃসভাত উপস্থিত হ'বলৈ সমৰ্থ হৈছিল। এট দি এণ্ড অফ দ্য এছেম্বলি, এই প্ৰাতঃসভাৰ অন্তত দ্য হেডমাষ্টাৰ এনাউন্সড, প্ৰধান শিক্ষকে ঘোষণা কৰিছিল, আই হেভ ছামথিং ভেৰি ইম্পৰ্টেণ্ট টু টেল ইউ। তোমালোকক এটি বৰ দৰকাৰী কথা ক'বলগীয়া আছে। উই অল ন', আমি সকলোৱে জানো, এবাউট দি আৰ্থকুৱেক ডেট অকাৰ্ড ইয়েষ্টাৰডে, কালি যিটো ভূমিকম্প হৈছিল সেইটোৰ বিষয়ে আমি সকলোৱে জানো। ইট ডেষ্ট্ৰয়ড মেনি এৰিয়াছ ইন আৱাৰ নেইবাৰিং ডিষ্ট্ৰিক্টছ, ই আমাৰ ওচৰ চুবুৰীয়া জিলাকেইখনমানৰ বা জিলাসমূহৰ বিভিন্ন অঞ্চল, বহুতো অঞ্চল ধ্বংস কৰিলে। পিপুল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ, মানুহে তেওঁলোকৰ ঘৰ দুৱাৰ বা সম্পত্তি, বিলংগিংছ মানে সম্পত্তি বুজাইছে, এইবোৰ হেৰুৱালে। মেনি পিপুল হেভ ডাইড এণ্ড মেনি হেভ গট ইনজিয়ৰ্ড, বহুতো মানুহৰ মৃত্যু হ'ল আৰু বহুতৰ ইনজিয়ৰ্ড হ'ল, অৰ্থাৎ কি হ'ল, সিহঁতে মানে দুখ পালে। চ' উই মাষ্ট হেল্প দিছ পিপুল, সেয়ে আমি এই মানুহবোৰক নিশ্চয় সহায় কৰিব লাগে। প্লিজ কণ্ট্ৰিবিউট হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ, তোমালোকৰ সম্ভৱ অনুসৰি যি পাৰা তোমালোকে কি কৰা, অৰিহণা আগবঢ়াৱা। ইউ কেন গিভ ফুড আইটেমছ, ফ্ৰেছ অৰ ড্ৰাই, ৱাটাৰ বটলছ, ক্লথেছ, মানি এটচেট্ৰা। তোমালোকে বিভিন্ন খাদ্য সামগ্ৰী, সেইটো পৰিষ্কাৰ বা শুকান খাদ্য সামগ্ৰী, বা তোমালোকে পানীৰ বটল, কাপোৰ, টকা, এনেকুৱা তোমালোকে যি ইচ্ছা এনেকৈ তোমালোকে সম্ভৱ অনুসৰি তোমালোকে কি কৰিব পাৰা, কণ্ট্ৰিবিউট কৰিব পাৰা, অৰ্থাৎ অৰিহণা আগবঢ়াব পাৰা। টুমৰো আফটাৰ মৰ্ণিং এছেম্বলি, কাইলৈ প্ৰাতঃসভাৰ পিছত, উই উইল কালেক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যনছ, আমি তোমালোকৰ এই অৰিহণাসমূহ সংগ্ৰহ কৰিম।
and a team of teachers and students representing our school. আমাৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰা, ৰিপ্ৰেজেণ্ট মানে প্ৰতিনিধিত্ব কৰা, গতিকে ৰিপ্ৰেজেণ্টিং আৱাৰ স্কুল মানে হৈছে আমাৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰা ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল এটা দলে will go to the affected area. সেই আক্ৰান্ত অঞ্চলটোলৈ যাব and distribute these items আৰু এই সামগ্ৰীখিনি বিতৰণ কৰিব among the earthquake victims. সেই ভূমিকম্প প্ৰৱণ অঞ্চলৰ ভুক্তভোগীসকলৰ কাৰণে বা সেই তেওঁলোকৰ মাজত among মানে মাজত অৰ্থাৎ ভূমিকম্প আক্ৰান্ত সকলৰ মাজত এই সামগ্ৰীসমূহ ডিষ্ট্ৰিবিউট অৰ্থাৎ বিতৰণ কৰিব. During the lunch break, দুপৰীয়াৰ আহাৰৰ সময়ছোৱাত, বিৰতিৰ সময়ছোৱাত, Nita, Gita and Raju discussed, Nita, Gita আৰু ৰাজুৱে আলোচনা কৰিছিল what they would contribute. সিহঁতে কি কি অৰিহণা আগবঢ়াব. Raju, I would like to give food items like bread, biscuits and fruits. মই কিছুমান খাদ্য সামগ্ৰী ব্ৰেড, বিস্কুট আৰু ফ্ৰুইট এনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী কিছুমান মই কি কৰিম দিম. গীতাই কৈছে, গীতা, that's great, সেইটো বৰ ভাল কথা হ'ব. I will contribute some money, মই কিছুমান টকা অৰিহণা দিম, চান্দা হিচাপে দিম বা টকা অৰিহণা হিচাপে দিম, and a carton of drinking water, আৰু এটা পানীৰ খোৱা পানীৰ এটা কাৰ্টন এটা দিম. নিতা, প্লিজ ছাজেষ্ট হোৱাট আই শুড কণ্ট্ৰিবিউট. নিতাই তেতিয়া ভাবিছে, তাৰমানে তাই ভাবিছে মই এতিয়া কি দিওঁ কি নিদিওঁ এনেকৈ ভাবি থাকি মানে তাই মাত লগাইছে, প্লিজ ছাজেষ্ট হোৱাট আই শুড কণ্ট্ৰিবিউট. মই কি অৰিহণা যোগাব লাগে মোক পৰামৰ্শ দিয়াচোন, এনেকৈ কৈছে. ৰাজু, হোৱাই ডোণ্ট ইউ ব্ৰিং ছাম ক্লথেছ, তুমি কিছুমান কাপোৰ আনিব পাৰা দেখোন, এনেকৈ কৈছে. তুমি কিছুমান কাপোৰ আনিব নোৱাৰা কিয়, এনেকৈ কৈছে. ইউ কেন কালেক্ট ছাম ফ্ৰম ইউৰ নেইবাৰ্ছ হোমছ টু, তুমি তোমালোকৰ এই যে ওচৰ চুবুৰীয়াৰ ঘৰবিলাক আছে, ওচৰ চুবুৰীয়াৰ কেইঘৰমানৰ তাত গৈ, অৰ্থাৎ ওচৰ চুবুৰীয়াৰ ঘৰৰ পৰাও তুমি কেইখনমান কি আনিব পাৰা, কাপোৰ সংগ্ৰহ কৰিব পাৰা. ইউ কেন অলছ' কালেক্ট ছাম কণ্টেইনাৰ্ছ টু ষ্ট'ৰ ফুড. কণ্টেইনাৰ্ছ মানে হৈছে তোমাৰ এই যে আমাৰ বয়ামবিলাক থাকে, বয়াম, ডাঙৰ ডাঙৰ বয়ামবিলাক থাকে, বয়াম. তুমি এই খাদ্যবিলাক ষ্ট'ৰ কৰিবৰ কাৰণে, ষ্ট'ৰ মানে হৈছে জমা কৰা, জমা কৰি ৰাখিবৰ কাৰণে তুমি কেইটামান বয়াম সংগ্ৰহ কৰি লৈ আহিব পাৰা. ডেট উইল বি অফ গ্ৰেট হেল্প টু দ্য এফেক্টেড পিপুল, আৰু সেইটোৱে এই আক্ৰান্ত মানুহবিলাকৰ কাৰণে এটা গ্ৰেট হেল্প হ'ব, তাৰমানে কি মহান বা ডাঙৰ সহায় হ'ব. নিতা, থেংকছ এ লট ৰাজু ফৰ ইয়ৰ ছাজেশ্যনছ. ৰাজু, তোমাৰ পৰামৰ্শৰ কাৰণে মই তোমাক ধন্যবাদ জনাইছোঁ. আই উইল ট্ৰাই টু কালেক্ট হোৱাট ইউ ছাজেষ্টেড. তুমি যি মোক পৰামৰ্শ আগবঢ়ালা মই এইটো সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিম. গীতা, কেন এনি ওৱান হেল্প মি ব্ৰিং দ্য বটলছ অফ ৱাটাৰ. এই পানীৰ বটলবিলাক যে আনিব লাগিব, এইবিলাক আনাৰ ক্ষেত্ৰত মোক কোনোবাই সহায় কৰিব পাৰিবনে? অৰ চেল আই আস্ক দ্য শ্বপ টু ডেলিভাৰ দেম টু দ্য স্কুল. নতুবা মই এই দোকানখনক ক'ব পাৰোঁ নেকি মোৰ স্কুললৈকে সেইবোৰ লৈ যোৱাৰ কথা ক'ব পাৰোঁ নেকি? ৰাজুৱে তেতিয়া কৈছে, ৰাজু, আই থিংক ইউ কেন টক টু দ্য হেডমাষ্টাৰ. এই বিষয়ে মই ভাবোঁ তুমি আমাৰ হেড ছাৰক বা প্ৰধান শিক্ষকক ক'ব পাৰা. নেক্সট ডে এট স্কুল অল দ্য চিলড্ৰেন এণ্ড টিচাৰ্ছ এছেম্বলড ইন দ্য স্কুল প্লেগ্ৰাউণ্ড উইথ দেয়াৰ কণ্ট্ৰিবিউশ্যনছ. পিছদিনাখন কি হ'ল, বিদ্যালয়ত অল দ্য চিলড্ৰেনছ এণ্ড টিচাৰ্ছ, সকলো শিশু বা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী এছেম্বলড হ'ল, অৰ্থাৎ কি হ'ল তাত গোট খালে. ইন দ্য স্কুল প্লেগ্ৰাউণ্ড, ক'ত? বিদ্যালয়ৰ খেলপথাৰত. উইথ দেয়াৰ কণ্ট্ৰিবিউশ্যনছ, তেওঁলোকৰ
এই কণ্ট্ৰিবিউশ্যনছবিলাক কণ্ট্ৰিবিউশ্যনছ মানে কি আছিলে অৰিহণা বা অৱদান কোনে কি দিলে এইবিলাক লৈ সকলোবিলাকে স্কুলৰ এই মৰ্ণিং এছেম্বলিৰ সময়ত বা সকলোবিলাক এক গোট খালে এছেম্বল হ'ল দ্য হেডমাষ্টাৰ থেংকড অল অফ দেম ফৰ দেয়াৰ ছাপোৰ্ট প্ৰধান শিক্ষকে সিহঁতৰ এই যি সহযোগিতা ছাপোৰ্ট মানে সহযোগিতা এই সহযোগিতাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছিল দ্য গুডছ ভেন ইয়াতে গুড মানে ইয়াতে ভাল বুজোৱা নাই দেই দ্য গুডছ মানে হৈছে বয় বস্তু দ্য গুডছ ভেন তাৰমানে বয় বস্তু কঢ়োৱা ভানখন এখন গাড়ী এণ্ড এ টিম অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ আৰু শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এটা দল দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন সিহঁতৰ গন্তব্যস্থান বুলি ৰাওনা হ'ল ইন এন আৱাৰ দে ৰিচ দ্য আৰ্থকুৱেক এফেক্টেড প্লেচ এঘণ্টাৰ ভিতৰত তেওঁলোকে এই ভূমিকম্প আক্ৰান্ত হোৱা ঠাইলৈ গৈ পালে দে ৱেৰ ভেৰি ছেড এট দ্য প্লাইট এণ্ড মিজেৰি অফ দ্য পিপুল ডিয়াৰ সিহঁত বৰ দুখিত হৈছিল অৰ্থাৎ দুখ অনুভৱ কৰিছিল এট দ্য প্লাইট এণ্ড মিজাৰি এই যে বিলাই বিপত্তি যিটো দুৰাৱস্থা বিলাই বিপত্তি বিপাঙত পৰা এই যিটো দুৰাৱস্থা মিজেৰি মানে হৈছে দুৰাৱস্থা অফ দ্য পিপুল ডিয়াৰ তাত থকা মানুহখিনিৰ এই বিলাই বিপত্তি দুৰৱস্থা দেখি সিহঁত বৰ দুখিত হৈছিল দে ডিষ্ট্ৰিবিউটেড দ্য থিংছ এমং দ্য পিপুল সিহঁতে মানুহৰ মাজত এই বস্তুখিনি বিতৰণ কৰিছিল এভৰিৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য ভলেণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প প্ৰত্যেকে এই যে স্বেচ্ছাসেৱকসকল অৰ্থাৎ যিসকলে তাত বস্তুখিনি বিতৰণ কৰিব গৈছে তেওঁলোকক ভলণ্টিয়াৰ বুলি কৈছে এই স্বেচ্ছাসেৱকসকলৰ প্ৰতি মানে কি হৈছে গ্ৰেটফুল মানে হৈছে বৰ কৃতজ্ঞ হৈছিল প্ৰত্যেকজনে তাত থকা মানুহৰ ফৰ দেয়াৰ হেল্প সিহঁতৰ সহযোগিতাৰ কাৰণে দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপী টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ এই দলটোত থকা সদস্যসকলে বৰ আনন্দ অনুভৱ কৰিছিল টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ এই দুৰ্দশাগ্ৰস্ত মানুহসকলক সহায় কৰিবলৈ পায় ডিষ্ট্ৰেছ মানে হৈছে দুৰ্দশা গতিকে ইয়াতে কৈছে টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ গতিকে এই বাক্যাংশটোৰ অৰ্থটো হ'ব দুৰ্দশাত থকা মানুহখিনিক সহায় কৰিবলৈ পায় ৰাজু ছেড টু হিমছেল্ফ ৰাজুৱে নিজকে নিজে কৈছিল এই কথাখিনি অভিজ্ঞতাটোৰ পৰা সি এটা মনত তাৰ ভাৱ হৈছিল সেইকাৰণে সি কৈছে নিজকে নিজে কৈছিল হেল্পিং পিপুল ইন নিড ইজ এ ৰিয়েলি ৱণ্ডাৰফুল ফিলিং প্ৰয়োজনীয়তাত মানুহৰ যেতিয়া প্ৰয়োজন হ'ব প্ৰয়োজনীয়তাত সহায় কৰাৰ কামটো প্ৰকৃততে এটা কি বিস্ময়কৰ বা ভাল লগা অভিজ্ঞতা বা অনুভৱ বা উপলব্ধি ফিলিংছ মানে দ্য নেক্সট টাইম আই চি এনি ওৱান ইন ছাচ এ প্লাইট আই মাষ্ট ট্ৰাই টু হেল্প পিছলৈ দ্য নেক্সট টাইম পিছলৈ অৰ্থাৎ ভৱিষ্যতলৈ আই চি এনি ওৱান ইন ছাচ এ প্লাইট এনেকুৱা দুৰাৱস্থাত থকা মানুহক মই ভৱিষ্যতলৈ চাম আই মাষ্ট ট্ৰাই টু হেল্প আৰু যদি মই দেখোঁ এনেকুৱা ধৰণৰ দুৰাৱস্থাত থকা মানুহক যদি মই দেখোঁ আই মাষ্ট ট্ৰাই টু হেল্প মই নিশ্চয় সহায় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম গতিকে মই ধুনীয়াকৈ তোমালোকক ইয়াৰ যিটো এই পাঠটোৰ যিটো অৰ্থ দ্য মিনিং অফ দ্য লেচন তোমালোকক সুন্দৰকৈ বুজাই দিলোঁ তোমালোকে যদি পাঠটো ভালদৰে বুজি নোপোৱা ভিডিঅ'টো বাৰে বাৰে চাবা তেতিয়াহ'লে আজিলৈ আমি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিলৈ আমি ইমানতে সমাপ্ত কৰিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম তেতিয়ালৈকে তোমালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ